অভিনেত্ৰী গায়ত্ৰী মহন্তক প্ৰয়াত মহেন্দ্ৰনাথ কাকতি সোঁৱৰণী সমন্বয় শিল্পী বঁটা 2025 প্ৰদান সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ সহযোগত শিৱসাগৰত অনুষ্ঠিত বহাগী উৎসৱত প্ৰদান কৰা হয় এই বঁটা। বঁটা লাভ কৰি উৎফুল্লিত অভিনেত্ৰীগৰাকীয়ে অনুষ্ঠানটোত জুৰিলে বিহুনাম। এই গীত আপোনালোকৰ মনত আছে নাই বাৰু? হৰত ধুনীয়া মাজনী ঐ আকাশত জোনে বায় আকাশত জোনে বায় মৰতৰে দুনিয়াখন এই মৰত ধুনীয়া ককাই তিয়ৈ কিজনী চোৱা। খুব ভাল লগা এটা অনুভৱ। প্ৰয়াত মহেন্দ্ৰনাথ কাকতি সোঁৱৰণী বঁটা আজি আমাক প্ৰদান কৰিছে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা। খুবেই আনন্দিত আৰু আচলতে বঁটা বা সন্মান যিয়ে নহওক আমি যেতিয়া লাভ কৰোঁ আমি ভৱিষ্যতে আৰু সমাজখনৰ প্ৰতি নৱপ্ৰজন্মৰ প্ৰতি আৰু দায়বদ্ধ হওঁ আৰু যাতে ভৱিষ্যতে আৰু ভাল ভাল কাম কৰিবলৈ পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি যাম। সেইটোতো সম্ভৱ নহয় বুলি ক'ব নোৱাৰি। জোনবাই আকৌ আহিব পাৰে, কিন্তু সেই জোনবাই আকৌ জোনালীৰ চৰিত্ৰটোত চাগে মই খাপ নাখাবও পাৰোঁ, কাৰণ আজিৰ পৰা 15-16 বছৰ আগৰ সেই জোনালী চৰিত্ৰটোত এতিয়াতো মই একেবাৰে নিমিলিম। যদি জোনালী চৰিত্ৰটো আকৌ ৰাইজৰ মাজলৈ আহে বেলেগ ৰূপত, নিশ্চয়কৈ আকৌ আহিব পাৰে। নাই, জোনবাইৰ ক্ষেত্ৰত তেনেকুৱা আচলতে কি আমি যে অভিনয়হে কৰিছিলোঁ, গতিকে মোৰ চৰিত্ৰটো কিন্তু দুভাগ হোৱা নাছিলে। জোনালী হিচাপেই থাকিলে, গতিকে এই ক্ষেত্ৰত মই ক'বলৈ অকণমান মোৰ দিগদাৰ হ'ব, আৰু জোনবায়ে থাকিলে জোনালীয়ে হৈ থাকিলে।